আৰু প্ৰথমটো খবৰ যি খবৰ এতিয়াও চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱতে নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ আৰু অভিভাৱকৰ প্ৰতিবাদৰ পিছত গা লৰিছে নগাঁও আৰক্ষী বিদ্যালয়ৰ স্বত্বাধিকাৰী মুনীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে প্ৰতিবাদৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল ৰহস্যজনকভাৱে বিদ্যালয় বন্ধ কৰি ৰাখিছে কৰ্তৃপক্ষই বিদ্যালয়ৰ তলা ভাঙি তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ঘটনাৰ পিছত ৰহস্যজনকভাৱে দেওবাৰে তদন্ত নচলালে নগাঁও আৰক্ষীয়ে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মৃত ছাত্ৰজনৰ স্কুল বেগ আৰু জোতা আৰক্ষী হেমাহিৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰমাণ নষ্ট কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়াল আৰু ৰাইজে বিদ্যালয়ৰ স্বত্বাধিকাৰী মুনীন্দ্ৰ শইকীয়াই চৰম অত্যাচাৰ চলাই ছাত্ৰজনক হত্যা কৰি অভিভাৱকৰ লগতে ৰাইজৰ অভিযোগ অনুসৰি ঘটনাৰ দিনা শ্ৰেণী কোঠাৰ পৰা চকীদাৰৰ হতুৱাই মতাই নি মুনীন্দ্ৰ শইকীয়াই বন্ধ কোঠাত চৰম অত্যাচাৰ চলাইছিল এগৰাকী কণমানি ছাত্ৰৰ ওপৰত চৰ গুৰ সোধাই মুমূৰ্ষ অৱস্থাত বিদ্যালয়ৰ গেটত 2 ঘণ্টা ধৰি আঁঠু কঢ়াই থৈছিল তাৰ পিছতে চাদৰ ওপৰলৈ নি পুনৰ অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে বিদ্যালয়তে চিপলোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ গতিকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ছাত্ৰগৰাকীৰ সহপাঠীয়ে অভিভাৱকক জনাইছে তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ ঘটনাৰ দিনাখনে সন্ধিয়াৰ ভাগলৈ পৰৱৰ্তী সময়ত আৰক্ষী খবৰ দিয়াৰ পাছতো কালিৰ দিনটোত বিশেষভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষী কিন্তু আজি ৰাইজৰ প্ৰতিবাদ আৰু এই ৰাইজৰ প্ৰতিবাদৰ পাছতে এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ফৰেনচিক দল আহি উপস্থিত হৈছে তলা ভাঙি আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল অভিভাৱকসকল উপস্থিত হৈছিল কিন্তু তাৰ পাছতে অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰত্যেকগৰাকী অভিভাৱক তাত উপস্থিত আছে আৰু ইতিমধ্যে আমি জনাইছো যে অভিযোগৰ আঙুলি উঠিছে এগৰাকী শিক্ষকৰ ওপৰত কৰ্তৃপক্ষই তলা বন্ধ কৰি থৈছিল বিদ্যালয়খনত আৰু শিক্ষকগৰাকীয়ে নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল কণমানি শিশুটিৰ ওপৰত অৰ্থাৎ এগৰাকী ছাত্ৰৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল চকীদাৰৰ হতুৱাই মতাই নিছিল তাৰ পাছতে অত্যাচাৰ চলোৱা হৈছিল গুৰিয়াই বা চৰিয়াই ভুকু মাৰি এই যি ছাত্ৰগৰাকীক তেওঁক মৰা হৈছিল আৰু তাৰ পাছতে প্ৰহাৰ কৰাৰ পাছত গেটত থিয় কৰাই থোৱা হৈছিল আঁঠু কঢ়াই থোৱা হৈছিল পৰৱৰ্তী সময়ত চাদৰ ওপৰলৈ লৈ যোৱা হৈছিল চাদৰ ওপৰতো মাৰপিট কৰা হৈছিল আৰু তাৰ পাছতে মৃতদেহ উদ্ধাৰ হৈছিল ঘৰলৈ খবৰ দিছিল স্কুলৰ কৰ্তৃপক্ষই অৰ্থাৎ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ফোন গৈছিল আৰু কৈছিল যে ছাত্ৰগৰাকীক লৈ যাব লাগে গতিকে তাৰ পাছত যেতিয়া আহি উপস্থিত হৈছিল সেই বিদ্যালয়ত অভিভাৱক আৰু আহি দেখা পাইছিল যে চিপ লোৱা অৱস্থাত ছাত্ৰগৰাকী আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো নীলোৎপলৰ সৈতে নীলোৎপল নিশ্চয় পাপৰি যি এক দুৰ্ভাগ্যজনক ঘটনা যি সংঘটিত হৈছে যি এক শোকাবহ ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ পিছতেই বৰ্তমান আমি দেখুৱাই আছোঁ যে নগাঁৱত বৰ্তমানো যি উত্তেজনা অব্যাহত আছে নগাঁৱৰ বৰ্তমান আমি নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা দেখুৱাইছোঁ বৰ্তমান দেখুৱাইছোঁ যিহেতু যথেষ্ট সময় ইয়াত অপেক্ষা কৰিছিলে আৰক্ষী তথা পৰিয়ালৰ লোকে দাবী জনাইছিল যে এই যিগৰাকী ছাত্ৰই যি ছাত্ৰৰ য'ত যি স্থানত মৃত্যু হৈছিলে সেই স্থান তেওঁলোকে চাবলৈ বিচাৰিছিলে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু মই প্ৰথমে মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু মাতৃ আছে মই হেমন্ত দেখুৱাইছে মই আজি বন্ধ কৰি থৈছে গেট আমি তাকে সুধিবলৈকে আহিছিলোঁ ছাৰহঁতৰ সৈতে যে আজি 3 দিন হ'ল ছাৰহঁত আজিলৈকে মোৰ ঘৰত যোৱা নাই মোক গৈ কোৱা নাইকিয়া যে ল'ৰাই এনেকুৱা এটা কৰিছে বুলি গতিকে আমি আহি পেলাই সুধিবলৈ আহিছোঁ যে ল'ৰাই কিনো এনেকুৱা অপৰাধ কৰিলে যে তেওঁ এনেকুৱা এটা অৱস্থা হ'ল গতিকে আজি আকৌ আহিওৱে আমি সুধিব পৰা নাই দৰ্জা ঘৰ লক কৰি দিলে পুলিচ প্ৰশাসন আনিছে নিশ্চয় মই এটা কথা ক'ম যে মাতৃৰ মই দেখুৱাইছোঁ মাতৃক মই দেখুৱাই আছোঁ এগৰাকী মাতৃয়ে আজি পুৱাৰ পৰা আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত তেওঁৰ ক্ষোভ তেওঁৰ দুখ ব্যক্ত কৰিছে মাতৃয়ে মই এটা কথা কৈছোঁ যিহেতু মই এটা কথা ক'ব লাগিব যে যিহেতু আমাক ভিতৰলৈ যোৱাৰ যিহেতু আমাক অনুমতি দিয়া নাই গতিকে আমি যাব নোৱাৰোঁ কিন্তু আমি বাহিৰৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মই ক'ব লাগিব যে মই এইসকল ৰাইজৰ মই যি খং যি ক্ষোভ আমি বুজি পাইছোঁ এইসকল ৰাইজে কাৰণ এইসকল ৰাইজে বিচাৰিছে এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছে বুলি কেতিয়াও বিশ্বাস কৰিব নোৱাৰে তেওঁলোকৰ মতে হত্যা কৰা হৈছে ছাত্ৰগৰাকীক কিন্তু মই এটা কথা ক'ব লাগিব যিহেতু আমিও আইনৰ আওতাত থাকি আমি বাতৰি সংগ্ৰহ কৰিব লাগিব গতিকে আমাক ক্ষমা কৰিব যেতিয়ালৈকে আমাক অনুমতি নিদিয়ে আমি ভিতৰলৈ যাব নোৱাৰোঁ কিন্তু মই পুনৰ যিগৰাকী পিতৃ তেওঁ নিজেই আৰক্ষীৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তেওঁ নিজে আৰক্ষীৰ জোৱান এগৰাকী আপোনাৰ পুত্ৰ আপুনি নিজে অসম আৰক্ষীত কৰ্মৰত আপোনাৰ পুত্ৰৰ
এটা যিয়ে ঘটনা সংঘটিত যি ঘটনাই লৈ সমগ্ৰ ৰাজ্য শোকাকুল যি ঘটনাক লৈ গতিকে আপুনি এগৰাকী আৰক্ষী যিহেতু কৰ্মৰত আপুনি এগৰাকী আৰক্ষী জোৱান আপোনাৰ নিশ্চয় আৰক্ষীৰ বিশ্বাস আছে আছে মই এণ্ট্ৰি দিছোঁ সেই অনুপাতে তেওঁলোকে অনুসন্ধান কৰিছে বৰ্তমানলৈকে পোৱা নাই মোৰ বিশ্বাস আছে তেখেতসকলৰ ওপৰত তেওঁলোকক য'তেই নাথাকক তেওঁলোকক ধৰি আনি হেণ্ডকাপ লগাই ধৰি আনি উচিত বিচাৰ কৰি পেলাই শাস্তি দিয়া নীলোৎপল আচলতে যিটো কথা ইতিমধ্যে পিতৃগৰাকীয়ে কৈছে তেওঁলোক য'তে আছে অৰ্থাৎ বিদ্যালয় কৰ্তৃপক্ষ এতিয়ালৈকে পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই নেকি সেই ঘটনা সংঘটিত হোৱাৰ দিনাখনে যি যোগাযোগ কৰিছিল 3 দিন অতিক্ৰম কৰিলে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কৰা নাই নেকি নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা কাৰণ যিহেতু যিদিনাখন ঘটনা সংঘটিত হৈছিলে সেইদিনাই বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকে জনোৱা অনুসৰি তেওঁলোকক খবৰ দিছিলে যে তেওঁলোকৰ ল'ৰাটো ওপৰৰ চাদৰ পৰা 2 মহলাৰ পৰা পৰি গৈছে কিন্তু যেতিয়া আহি পেলাই তেওঁলোকে তেওঁৰ মাতৃয়ে কৈছে যে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ যোগাযোগ হোৱা নাই সেইদিনাৰ ফোনটোৰ বাহিৰে কিহৰ কাৰণে মৃত্যু হ'ব লগা হ'ল স্কুল বেগ জোতা এতিয়ালৈকে তেওঁলোকে ঘূৰাই পোৱা নাই তেওঁলোকে অভিযোগ কৰিছে মই আপোনাৰ পৰা বাৰে বাৰে ভাষ্য সংগ্ৰহ কৰাৰ সাহস মোৰ নাই কিন্তু হ'লেও বাতৰিৰ স্বাৰ্থত আপোনাৰ পৰা জানিব লাগিব ঘটনাৰ প্ৰকৃত সত্য জনাৰ স্বাৰ্থত আপোনালোকক বিদ্যালয়ৰ পৰা কি বুলি জনাইছিল যিদিনা ঘটনাটো হৈছিল আমাক 12টালৈ 10 মিনিট থাকোঁতে খবৰ পাইছোঁ যে তেওঁ বিল্ডিঙৰ ওপৰৰ পৰা পৰিলে দুখ পাইছে তেতিয়া আমি আকৌ ছাৰলৈ ফোন কৰিছোঁ ছাৰে তেতিয়া ক'লে যে বোলে হয় দিগন্তৰ ওপৰ বিল্ডিঙৰ পৰা পৰিলে আপোনালোক সোনকালে আহক ভৰি এটা দুখ পাইছে বছ আমাক তেনেকৈ ফাঁকি দি পেলাই মাতিছে আহি ইয়াতহে গম পাইছোঁ যে ল'ৰা তেতিয়া ইয়াত আহি পাওঁতে তেতিয়া এখেতক কৈছে বোলে ল'ৰাই ছুইচাইড কৰিছে আৰু তাৰ পিছত যেতিয়া ঘটনাটো হ'ল তাৰ পিছত আপোনালোকক আজিলৈকে কোনোবা স্কুল কৰ্তৃপক্ষৰ বা কোনোবা মানুহ গৈছেনে আপোনালোকক নাই তেওঁক মই আনকি মোৰ এইটোও বেয়া লাগিছে তেওঁক মই ঘৰুৱা শিক্ষক এজনো লগাই দিছিলোঁ কিন্তু সেই ঘৰুৱা শিক্ষকজনো আজিলৈকে মোৰ ঘৰত যোৱা নাই আৰু মই ইমান ফোন কৰিছোঁ যে 9টা বজাৰ পৰা 12টা বজালৈ ল'ৰাই কি দুষ্ট কৰিলে যে এনেকুৱা এটা পৰিৱেশ হ'ল কিন্তু ছাৰহঁতে কোনেও নুঠালে ফোন ৰিচিভে নকৰিলে আৰু চব চুইচ অফ দেখুৱাইছে মোবাইল ছাৰহঁতলৈ ফোন কৰোঁতে মই আটাইতকৈ ৰহস্যজনক কথাটো হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছত শিক্ষকে মোবাইল অফ কৰি থোৱাটো মই নীলোৎপল আৰু এটা কথা সুধিম নীলোৎপল আৰু এটা কথা সুধিম শিক্ষকে মোবাইল ফোন অফ কৰি থৈছে এতিয়া আৰু এটা কথা কওক যে মাতৃগৰাকীয়ে জনাইছে যিগৰাকী ঘৰুৱা শিক্ষক আছিল তেওঁ অফ কৰি থৈছে নে অন্য শিক্ষকসকলে অফ কৰি থৈছে কাৰণ কথাটো হৈছে যে ঘটনা সংঘটিত হোৱাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষৰ এটা দায়িত্ব আছিল যে ঘৰলৈ যোৱাৰ তেওঁলোকে মোবাইলৰ ছুইচ কিয় অফ কৰিলে সেয়ে 3 ঘণ্টাৰ ভিতৰত কি এনে ঘটনা ঘটিছিল যে এই শিশুটিয়ে তাত চিপ জৰি লগাবলগীয়া হ'ল এখন স্কুলত য'ত চলি আছিল স্কুলখন বন্ধও নহয় নিশ্চয় পাপৰি মই এই মুহূৰ্তত এটা কথা কিন্তু উল্লেখ কৰিম এই ঘটনা সংঘটিত হোৱাৰ পিছত কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমি সেই ঠাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ সেই ঠাইলৈকে তেতিয়ালৈকে কোনো ধৰণৰ স্কুল কৰ্তৃপক্ষৰ ব্যক্তি যোৱা নাছিলে আপোনালোকৰ তালৈ এই ঘটনা সংঘটিত হোৱাৰ পিছত ছাত্ৰগৰাকীৰ ঘৰলৈ উৰিয়া গাঁৱলৈ কোনোবা স্কুল কৰ্তৃপক্ষৰ লোক গৈছিল নে খবৰ আমি যে আজি ইয়াত খাৰা হৈছোঁ এটাই উদ্দেশ্য মানে কি হৈছে ধৰক এজন স্কুলৰ ছাত্ৰ হেৰাই গৈছে স্কুলৰ এটা দায়িত্ব আৰু কৰ্তব্য আছিল যে ছাত্ৰজনৰ দেহাৱসান হোৱাৰ আগতে লগালগে তেওঁলোকে তাৎক্ষণিকভাৱে যিখিনি কৰিব লাগিছে ইয়াৰ পৰা গৈ পেলাই মাল্যস্পৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম কৰিব লাগিছিলে তেওঁলোকৰ ডেফিনেটলি গাফিলতি আছে কাৰণে তেওঁলোকৰ সৎসাহ নহ'ল স্কুলৰ এজন কৰ্তৃপক্ষ যাবলৈ সৎসাহ সেইটো কাৰণে নহ'ল বুলি আমি সাধাৰণ মগজু আমাৰ ঢুকি পাইছে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ কিন্তু সমগ্ৰ খবৰ আমি আপোনাৰ পৰা লাভ কৰিম আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ফৰেনচিকৰ দল ইতিমধ্যে বিদ্যালয়ত উপস্থিত হৈছে ৰাইজৰ ক্ষোভ ৰাইজে উত্তৰ বিচাৰিছে কিয় কৰ্তৃপক্ষই এই পৰ্যন্ত যোগাযোগ কৰা নাই পৰিয়ালটোৰ সৈতে বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু আজিৰ দিনটোত বহুকেইটা প্ৰশ্ন এতিয়া উত্থাপন হৈছে মাতৃগৰাকীয়ে ইতিমধ্যে জনাইছে যে শিক্ষকসকলে মোবাইলৰ ছুইচ সেই ঘটনাৰ দিনাখনৰ পৰা অফ কৰি থৈছে গতিকে এয়া এক গুৰুতৰ অভিযোগ গতিকে কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো লোক যোৱা নাই এতিয়া ৰাইজৰ মাজত দিনক দিনে সন্দেহ বেছিকৈ বৃদ্ধি পাবলৈ ধৰিছে
বিশ্বনাথ চাৰিআলিত গড়ৰ মুক্ত বিচৰণ মৰলগাঁও বাঁহবৰীয়া পাম নিৰলা বস্তিত গড়ৰ বিচৰণ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিন্তু গড়ৰ মুক্ত বিচৰণক লৈ এতিয়া ৰাইজ আতংকিত হৈ পৰিছে বন বিভাগে ইতিমধ্যে অব্যাহত ৰাখিছে উভতাই পঠিয়াবলৈ বাবে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমি জনাই গৈছো যে এই অঞ্চলটোত এতিয়াও মুক্তভাৱে বিচৰণ কৰি ফুৰিছে এই গড়টো আৰু গড়ৰ বিচৰণত ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে মৰলগাঁও বাঁহবৰীয়া পাম আৰু নিৰলা বস্তিত গড়ৰ মুক্ত বিচৰণ এক্সক্লুসিভ ভিজুৱেল আমি দেখুৱাইছোঁ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এই মুহূৰ্তলৈকে গড়টো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে খবৰ অব্যাহত থাকিব সময় বিৰতি স্বাগতম বিৰতিৰ পাছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰোনা ভাইৰাছৰ সন্দেহত চিকিৎসাধীন হৈ আছে এজন লোক চিকিৎসা মহাবিদ্যালয়খনৰ আছুতীয়া কক্ষত ৰখা হৈছে লোকজনক 3 দিনৰ পূৰ্বে মালয়েছিয়াৰ পৰা ডিব্ৰুগড়লৈ আহিছিল লোকজন তাৰ পিছতে আক্ৰান্ত হৈছিল পানী লগা কাহ জ্বৰ আদিৰ দৰে ৰোগত সতৰ্কতা অৱলম্বন কৰি জিলা প্ৰশাসনে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে লোকজনক বৰ্তমান যিহেতু চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে লোকজন MCHত চিকিৎসাধীন হৈ আছে এগৰাকী লোক আমি জনাই গৈছোঁ যে 3 দিন পূৰ্বে মালয়েছিয়াৰ পৰা আহিছিল তাৰ পাছতে জ্বৰ পানী লগা কাহত আক্ৰান্ত হৈছে চিকিৎসকক দেখুৱাবলৈ যোৱাৰ পাছতে চিকিৎসকে ইতিমধ্যে লক্ষণসমূহ চাই চিকিৎসকৰ তত্বাৱধানত ৰাখিছে লোকজন জাপানৰ ইয়োকোহামা পোতাশ্ৰয়ত 2 সপ্তাহ ধৰি আবদ্ধ হৈ আছে 50খন দেশৰ 3700 গৰাকী যাত্ৰী ডায়মণ্ড প্ৰিন্সেছ নামৰ বিশালকায় জাহাজখনৰ যাত্ৰী কৰোনা ভাইৰাছ তথা COVID-19ত আক্ৰান্ত হোৱাৰ পাছত জাহাজখনত ইয়োকোহামা পোতাশ্ৰয়লৈ আনি সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে সাগৰীয় জাহাজখনৰ পৰা হংকঙত নমা এজন যাত্ৰী COVID-19ত আক্ৰান্ত হোৱাটো নিশ্চিত হয় লগে লগে জাহাজখনত জাপানৰ ইয়োকোহামা পোতাশ্ৰয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় তাতে বিগত 2 সপ্তাহে জাহাজখনক সুকীয়াকৈ ৰাখি থোৱা হৈছে জাহাজখনত এজনো যাত্ৰীক এতিয়ালৈকে নামিবলৈ দিয়া হোৱা নাই শেহতীয়াকৈ খবৰ মতে জাহাজখনৰ 355 জন যাত্ৰীৰ দেহত COVID-19ৰ সংক্ৰমণ ধৰা পৰিছে ইয়াৰে 70 জন যাত্ৰী নতুনকৈ COVID-19ত আক্ৰান্ত হৈছে এই জাহাজখনত ভাৰতৰ 138 জন নাগৰিক আছে জাহাজখনত আমেৰিকাৰ 380 গৰাকী নাগৰিক আবদ্ধ হৈ আছে আমেৰিকাৰ নাগৰিকসকলক নিজ দেশলৈ উভতাই নিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰথমে 300 গৰাকী যাত্ৰীক আমেৰিকালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে জাপানে সেই যাত্ৰীসকলক টকিঅ' বিমানবন্দৰলৈ নিয়াৰ ব্যৱস্থা কৰি দিছে কানাডা হংকং আৰু ইটালীয়েও নিজ নিজ দেশৰ যাত্ৰীসকলক উভতাই নিয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে কেৱল চীনতেই নহয় এতিয়া বিশ্বৰ বহু কেইখন দেশতে বিয়পি পৰিছে কৰোনা ভাইৰাছ প্ৰায় 70,548 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত ইতিমধ্যে 29খন দেশলৈ বিয়পি পৰিছে কৰোনা ভাইৰাছ দেওবাৰৰ দিনটোত কৰোনা ভাইৰাছৰ ফলত মৃত্যু মুখত পৰে 105 জন লোক এই পৰ্যন্ত কৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1770 জনলৈ বৃদ্ধি পাইছে ভাৰততো বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ আতংক কলকাতাত থাৰ্মেল স্ক্ৰিনিঙত 2 জন লোকৰ দেহত এই ভাইৰাছ থকাৰ কথা নিশ্চিত হৈছে কেৰালাত নতুন ঘটনা পোহৰলৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে কয় যে কৰোনা ভাইৰাছৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ উঠিছে আৰু গ্ৰহণ কৰিছে চৰকাৰে বড়ভূমিত আৰম্ভ হৈছে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি বিটিআৰক কেন্দ্ৰ কৰি ভিতৰি অসন্তুষ্ট হাগ্ৰামা মহিলাৰ বিটিআৰক গুৰুত্বহীন আখ্যা দিলে হাগ্ৰামাই ক্ষমতাৰ অংক তাউল লগাৰ আশংকাত ভুগিছে এতিয়া BPF এপছুৱে আত্মসমৰ্পণ কৰিছে চুক্তিৰ নামত পৃথক ৰাজ্যৰ দাবী পৰিহাৰ কৰিছে দলীয় সভাত হাগ্ৰামাৰ বিস্ফোৰণ কথা কোনে বিশ্বাস কৰিব আজি চেপাৰেট ষ্টেটটো নালাগে বুলি কৈ পেলাই আহিছে আৰু ইয়াতকে আৰু কি লাগে ইয়াৰ কথা কোনোবা বিশ্বাস কৰিব প্ৰমোদ বড়ো কেৱল ইমানেই নহয় এই শেহতীয়া শান্তি চুক্তিৰ দ্বাৰা বড়ো জাতিৰ লাভালাভ শূন্য বুলি দাবী কৰি হাগ্ৰামাৰ কটাক্ষ এপছু আৰু প্ৰমোদ বড়োৰ প্ৰতি পৰিৱৰ্তন আহিল কেৱল এপছুৰ মাজত পৰিহাৰ কৰিলে পৃথক বড়োলেণ্ডৰ দাবী আপচু প্ৰেচিডেণ্ট এৰি পেলাই এতিয়া ইলেকশ্যন খেলিবলৈ আহিছিলে অহা নেকি আপচু থকাৰ সময়তো ইমান মিছলীয়া কথা কয় সি ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট হৈ পেলাই ইমান মিছা কথা কৈ আছিল বড়ো জাতিক পুৰা চেছ কৰি দিলে সি আৰু আজি আৰু পলিটিক্সত আহিব পলিটিক্সত আহি পেলাইতো আৰু ডাবল ভুল কৰিব দি মিছা কথা
প্ৰমোদ বড়োক চতুৰ বেপাৰী আখ্যা দি হাগ্ৰামাই পুনৰ তুলিলে আন এক অভিযোগ। এজন বেপাৰী, একদম বেপাৰী, আচল বেপাৰী। বেপাৰীবিলাক কি জানে, আসল দামটো কেতিয়াও নকৰে, জানে সেই পিছে নহয় আপোনাৰ পৰা। কেতিয়াও মানে য'ত 5 টকাৰ পায় সেইটোকে মানে 25 টকা বুলি কৈ থাকিব। 25 টকা এইটো আসল আছে, মই লাভ পোৱা নাই, এইটো ক'ব। এই কমত হৈ এনেকুৱা বেপাৰী। হাগ্ৰামাৰ প্ৰশ্ন, পৃথক বড়োলেণ্ডৰ সপোন দেখুৱাই বড়ো জাতিৰ জাতীয় আৱেগক হাথিয়াৰ হিচাপে লৈ আন্দোলন কৰা প্ৰমোদ বড়োৱে মোদীৰ ৰেলীত কিয় পৰিধান নকৰিলে জাতীয় সাজ পোছাক? ইমান গামছা পিন্ধি পেলাই আন্দোলন কৰিছে, বটলে কিবা এটা 50-50 কৈ আছে, কিন্তু সেইদিনা আচল জাগাতে গামছা পিন্ধা নাই। চুক্তিতে গামছা কিয় পিন্ধা নাই? চুক্তি কৰোঁতে আৰু প্ৰাইম মিনিষ্টাৰ আহিছে, বিৰাট ডাঙৰ চেলিব্ৰেশ্যন, শান্তি চুক্তিৰ আমি চেলিব্ৰেশ্যন কৰিছোঁ। সেইদিনাটো গামছা পিন্ধিব লাগিছে। বিটিআৰ বুলি কোনো কথা নাই, হোৱা নাই কোনো পৰিৱৰ্তন। এইদৰে দলীয় সভাত মন্তব্য কৰি হাগ্ৰামাই প্ৰকৃততে কি সূচাব খুজিছে সেয়া পিছৰ কথা। কিন্তু বিটিআৰক কেন্দ্ৰ কৰি বড়োভূমিত এতিয়া স্পষ্ট নেতৃত্বৰ মুকলি সংঘাত। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিপিএফে বিটিআৰ চুক্তি মানি নলয় বুলি হাগ্ৰামা মহিলাৰে ঘোষণা কৰাৰ পিছত জাঙুৰ খাই উঠিছে বড়ো সমাজ। চিৰাঙৰ বিজনী পাণবাৰী দাহ কৰিলে হাগ্ৰামা মহিলাৰী পুত্তলিকা। এইবাৰ স্বজাতিৰ ক্ষোভত জ্বলিছে হাগ্ৰামা মহিলাৰী। তৃতীয় বড়ো শান্তি চুক্তিৰ জৰিয়তে গঠিত বিটিআৰক নামানো বুলি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বড়ো ৰাইজ। হাগ্ৰামা মহিলাৰীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মন্তব্য কৰা বুলি অভিযোগ প্ৰতিবাদকাৰী। বিপিএফ নেতাজনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে। হোম মিনিষ্টাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগত তেওঁ নিজে স্বাক্ষৰ কৰিলে, চহী কৰিলে। আৰু যোৱা 7 তাৰিখে যিটো কোকৰাঝাৰত যিটো জনসমাৱেশ হ'ল, তাতে তেওঁ নিজেই কৈছিলে যে এই বিটিআৰ চুক্তিৰ মাজেদি যিবিলাক চৰকাৰৰ পৰা সহায় সাহায্য আহিব, যিটো চুক্তিৰ যিটো দফা, এই দফা কাৰ্যকৰী কৰিলে লাহে লাহেকৈ বড়োলেণ্ডটো অট'মেটিক হৈ যাব বুলি কৈছিলে। কিন্তু আজি কি মুখত তেওঁ এই চুক্তিখন মানি ল'ব পৰা নাযায়, এই কথাটো কিয় ক'লে? হাগ্ৰামা মহিলাৰীয়ে যিটো নিজৰ ৰাজনীতিৰ কাৰণে আবুল তাবুল বকি আছে, এইটো মানে বড়ো জাতিৰ কাৰণে খুব দুৰ্ভাগ্য বুলি ক'ব লাগিব। যে নিজৰ ৰাজনীতিৰ কাৰণে আজি তেনেকুৱা কৈ আছে, সেইটো খুব মানে বিটিচিবাসীৰ উন্নতিৰ কাৰণে বিৰোধী যোৱা বুলি আমি ভাবোঁ। মানস ৰাষ্ট্ৰীয় উদ্যানত এতিয়া জীৱ জন্তুৰ মুক্ত বিচৰণ। বনজুইৰ পিছত নতুন ঘাঁহ বনে আনিছে নতুন পৰিৱেশ। ফাগুনে ন ৰূপত সজাইছে মানসক। তিনিখন নদীৰ সংগম ক্ষেত্ৰ, মথনগুৰি আৰু গভীৰ অৰণ্য ক্ষেত্ৰত ফাগুনে কঢ়িয়াই অনা নৰূপে এতিয়া যেন সৌন্দৰ্য বৰ্ধন কৰি নতুন ৰূপত মানসক অলংকৃত কৰিছে। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা এপ্ৰিল মাহলৈ মানস ৰাষ্ট্ৰীয় উদ্যানখন মন ভৰি চোৱাৰ সঠিক সময়। এই সময়ত খাদ্য বিচাৰি বিবিধ জীৱ জন্তু উদ্যানখনৰ সন্মুখ ভাগলৈ ওলাই আহে। মানস অভয়াৰণ্যত পেখনধাৰী ময়ূৰ, বিধে বিধে চৰাইৰ লগতে জাক জাক বনৰীয়া হাতীৰ খেলা, গড়, বনৰীয়া ম'হ, গাহৰি, বৃহৎ আকাৰৰ সাপ, ধনেশ পক্ষী, মেথুন, লাজুকী বান্দৰ আদি সকলো বনৰীয়া জীৱ জন্তু মন ভৰাই চাব পৰা হয়। ঘন বনাঞ্চলৰ ওখ ওখ বৃক্ষ, ফাগুনে ৰঙীন কৰা পলাশ, মদাৰ, শিমলু আদিৰ ৰঙীন পৰিৱেশেও এতিয়া যেন হাত বাউল দি মাতিছে পৰ্যটকসকলক। আগবঢ়াইছো ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ পাঠশালাৰ পৰা মাত্ৰ 40 কিলোমিটাৰ নিলগত যি মানাহ ৰাষ্ট্ৰীয় উদ্যান, আৰু মানাহ ৰাষ্ট্ৰীয় বৰ্তমান মই উপস্থিত আছোঁ। আৰু এই সময়ত দেখিবলৈ পোৱা গৈছে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এনেদৰে বনজুই দিয়া হৈছে, কাৰণ ইয়াত নতুনকৈ ঘাঁহ গজিব ব্যৱস্থা কৰা হৈছে। এই মুহূৰ্তত আমাৰ লগত ইয়াৰে যি ভূঞাপাৰা ৰেঞ্জৰ যি বিটৰ যি কৰ্মচাৰী বা গাইড, তেওঁলোক আমাৰ লগত উপস্থিত আছে। তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ জন্তু এই সময়ত দেখিবলৈ পোৱা যায় ইয়াত। বৰ্তমান ইয়াত নিচেই কাষতে বাঘক যোৱাকালি 7:10 মান বজাত দুটাকৈ বাঘ দেখা পাইছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ চৰাই আহে, তাৰপিছত হাতী আছে, মহ আছে, তাৰ লগত গড় আছে আৰু বিভিন্ন ধৰণৰ সৰু সৰু কিছুমান জন্তু আছে।
এইবিলাক দেখা পোৱা যায়। আৰু কেইদিনমান পিছত যেতিয়া নতুন নতুন ঘাঁহ গজিব আৰু উন্নতমানৰ জন্তু ইয়াত দেখা পোৱা যাব। আৰু মাৰ্চ এপ্ৰিলত যিমানখিনি পাৰে ঘাঁহ অহাৰ পিছতেই বহুত জন্তুৰ ইয়াত আগমন ঘটিব। জন্তুৰ সংখ্যাটো আগতকৈ বাঢ়িছে নেকি আপোনালোকে? বৰ্তমান মই থকাত এতিয়ালৈকে বৰ্তমান কিছু বাঢ়িছে। আগতে বোলে কম আছিল, কিন্তু এতিয়া বৰ্তমান দেখা পাইছোঁ বাঢ়ি আছে। কিমান বছৰ ধৰি ইয়াত আপুনি কৰ্ম কৰি আছে? এইটো আপোনালোকৰ কি বিধ হয়? এইটো বয়াপাৰা ৰেঞ্জৰ এইটো কাঞ্চনবাৰী বিধ হয়। ইয়াত মোৰ বৰ্তমান 2 বছৰ হ'ল। ইয়াত বৰ্তমান 2 বছৰ ধৰি ইয়াত মই চোৱা চিতা কৰি আছোঁ। চোৰাং চিকাৰীৰ দ্বাৰা কেনেকুৱা সমস্যা আছে নেকি এইখনত? ইয়াত বৰ্তমান চোৰাং চিকাৰীৰ কোনো সমস্যা নাই, বৰ্তমান ঠিকে আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিকালি বহুত বেলেগ ধৰণৰ হৈ গ'ল আজিৰ দিনত। চ' ইয়াত টুৰিষ্ট যদি আহে বহুত ফেচিলিটিটো এতিয়া পাব, আৰু এনিমেল চাইটিংটো বহুত ভাল হয় এতিয়া। বহুত ভাল লাগিব এতিয়া, হাতীৰ পৰা আৰম্ভ কৰি আপোনাৰ গঁড়, আপোনাৰ পিগমি হওক, যিটো মানে পৃথিৱীৰ ভিতৰত ৰেয়াৰ স্পেচিছ, আৰু এটা ৰূপহী কেম্প বুলি আছে, তাত বেংগল পৰিকান দেখা যায়, সেইটোও বহুত ৰেয়াৰ স্পেচিছ, বেলেগত তেনেকুৱা দেখা নাযায়। চ' মানাহ ইজ ভেৰি বিউটিফুল নাও, মানে টুৰিষ্টৰ কাৰণে বহুত ভাল, আৰু ইয়াৰ নেচাৰেল বিউটি চবেই ভাল লাগে। আৰু জানিব পাৰিছোঁ যে ইয়াত যি NGO আছে নাইবা অন্যান্য কৰ্মচাৰীসকল যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে যিসকল টুৰিষ্ট আহে। আৰু ইয়াৰ আমি আহ্বান জনাব বিচাৰিছোঁ, অকল অসমৰে নহয়, ভাৰতবৰ্ষ নহয়, বিশ্বৰ যিকোনো প্ৰান্তৰ লোক আহি এই স্থানত যে মানাহৰ যি সৌন্দৰ্য, মানাহৰ যি প্ৰাকৃতিক সৌন্দৰ্য, ইয়াৰ যি মনোৰঞ্জন, এইটো লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰলুইতৰ ভয়াৱহ খহনীয়াই বিপদ কঢ়িয়াই আনিছে ঐতিহাসিক দিচাংমুখলৈ। চৰকাৰ তথা জলসম্পদ বিভাগৰ চৰম অক্ষমতাৰ বাবে দিচাংমুখৰ অফলাত মৃত বহিছে লুইতৰ গৰা। ফলত লুইতৰ গাতে লাগি থকা 3খন গাঁও নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। সমান্তৰালকৈ এই খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ কোঁৱৰপুৰ মৌজা আৰু শিৱসাগৰ নগৰলৈ। এই সন্দৰ্ভত দিচাংমুখৰ পৰা শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন আগবঢ়ায়। শিৱসাগৰ জিলাৰ ঐতিহাসিক দিচাংমুখত, আৰু দিচাংমুখত ব্ৰহ্মপুত্ৰই যি গৰাখহনীয়া আৰম্ভ কৰিছে, তীব্ৰ গৰাখহনীয়া হৈছে, আৰু ইয়াৰ ফলত স্থানীয় জনসাধাৰণ শংকিত হৈ পৰিছে। জলসম্পদ বিভাগ তথা অসম চৰকাৰে এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই পৰ্যন্ত কৰা নাই। আৰু কিছুদিনৰ পাছতেই পুনৰ বাৰিষা আহিব, আৰু বাৰিষাৰ সময়ত এই মথাউৰিত মই যি জেগাত উপস্থিত আছোঁ, ইয়াৰ পৰা কিছু দূৰ নিলগতেই মূল মথাউৰিটো আছে, আৰু সেই মথাউৰিটো যদি ছিগি যায় তেতিয়াহ'লে সমগ্ৰ কোঁৱৰপুৰ মৌজা, সমগ্ৰ দিচাংমুখ অঞ্চল জলমগ্ন হোৱাৰ লগতে ইয়াৰ ৰাইজৰ এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। মোৰ সৈতে কেইজনমান স্থানীয় ব্যক্তি উপস্থিত আছে। মই জানিব বিচাৰিম যে এটা দীৰ্ঘদিনীয়া সমস্যা, চৰকাৰৰ লগত আপোনালোকে দীৰ্ঘদিন ধৰি যোগাযোগ কৰিছে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ইয়াত আহিছে, তাৰ পাছতো এই অৱস্থা আজি তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই আজি 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়তৰ এই বানবিধ্বস্ত অফলা গাঁৱৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱক এটি অনুৰোধ কৰিব বিচাৰোঁ যে শিৱসাগৰ জিলাৰ মানচিত্ৰৰ পৰা বৃহত্তৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত অফলা, চৰাইপৰা আৰু গড়ভগাকে আদি কৰি প্ৰায় 5খনমান গাঁও নিশ্চিহ্ন হোৱাৰ দিশত। গতিকে মই আজি ইয়াত বৃহত্তৰ দিচাংমুখ ৰাইজৰ হৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এটি অনুৰোধ কৰিব বিচাৰোঁ যে বৃহত্তৰ দিচাংমুখ অঞ্চলত হৈ থকা এই গৰাখহনীয়া সমস্যাটোৰ যদি শীঘ্ৰে স্থায়ী সমাধানৰ ব্যৱস্থা নকৰে অনাগত দিনত কিন্তু শিৱসাগৰ জিলাৰ মানচিত্ৰৰ পৰা 3খন গাঁও নিশ্চিহ্ন হোৱা হ'ব।